Orang pengen itu berkomunikasi kado sebarang স্বাগতম জনাইছো মই পলদুলাই তুৰদাক্ষ আৰু আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ অকমান নিজকে অকমান লাজ অনুভৱ কৰিছো কাৰণ আমাৰ মিচিং আলি আই লিগাং আমাৰ যেটো চিনাকি আমাৰ আত্মা মিচিং আলি আই লিগাঙৰ চৰকাৰী বন্ধৰ কাৰণে আজিও আমি চৰকাৰক অনুৰোধ কৰিব লগা হৈছে যেহেতু আমি অসমৰ এটা খিলঞ্জীয়া ভূমিপুত্ৰ বা অসমৰ দ্বিতীয় সৰ্ববৃহৎ এটা জনজাতি হয় তো তাৰ পিছতো আমাৰ চিনাকি আলি আই লিগাঙৰ কাৰণে আমি এতিয়া প্ৰাৰ্থনা কৰিব লগা হৈছে চৰকাৰী বন্ধৰ কাৰণে অনুৰোধ কৰিব লগা হৈছে হয়তো আমাৰ নেতৃত্ব দিয়াবিলাকৰ ভুল নে নাই কি ভুল আমি আসলতে নাজানো তথাপিও আমি যেটো চৰকাৰী বন্ধৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আমাৰ আলি আই লিগাঙৰ চৰকাৰী বন্ধৰ কাৰণে গতিকে আমি কিয় আৰু কেনেকৈ চৰকাৰী বন্ধ পাব লাগে বা চৰকাৰী বন্ধ দিয়াত কোনে বাধা কৰে বা কোন জাতি জনগোষ্ঠীয়ে বাধা দিয়ে বা অসুবিধাটো ক'ত আছে আলি আই লিগাঙো আসলতে বন্ধ দিয়াটো এটা কোনো ৰাজনীতি নহয় এটো আমাৰ মিচিং সমাজৰ পাঠ্য বুলি ভাবো তো গতিকে এই কাৰণে আজি এই ভিডিঅ'টো আমাৰ অসম চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছো বা আমাৰ অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিছো গতিকে ভিডিঅ'টো আপোনালোকলৈ এৰি দিছো আৰু আপোনালোকে যদি একমত হয় ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব সো আলি আই লিগাং আমাৰ জনগোষ্ঠীৰ একমাত্ৰ জাতীয় উৎসৱ এনে এটা গুৰুত্বপূৰ্ণ এটা জাতীয় উৎসৱক চৰকাৰী বন্ধ নিদিয়াটো এটা সাংস্কৃতিক অধিকাৰ উপেক্ষা কৰা নিচিনা হয় আমাৰ আত্মা আমাৰ পৰিচয় আমাৰ পৰম্পৰা কৃষ্টি সংস্কৃতি আমাৰ চিনাকি আমাৰ আলি আই লিগাঙৰ কাৰণে ৰাজ্যিক বন্ধৰ কাৰণে আজিও আমি যুঁজিব লগা হৈছে তো মিচিং জনগোষ্ঠী অসমৰে এটা বৃহৎ আৰু থলুৱা জনগোষ্ঠী আলি আই লিগাং আমাৰ কৃষিভিত্তিক জীৱনধাৰা সাংস্কৃতিক আৰু পৰিচয়ৰ মূল আধাৰ ৰাজ্যিক বন্ধ ঘোষণা কৰিলে এই উৎসৱটোক ৰাজ্যিক স্তৰত প্ৰাপ্য সন্মান আৰু স্বীকৃতি পোৱা যাব যেনেকৈ বহাগ বিহুক ৰাজ্যিক বন্ধ দিয়া হৈছে তেনেকৈ মিচিং আলি আই লিগাঙকো কৃষিৰ সৈতে জড়িত এটা নতুন বছৰৰ আৰম্ভণিৰ উৎসৱ দুয়োটা উৎসৱৰ মূল ভাৱ একেই প্ৰকৃতি কৃষি আৰু সামাজিক একতাৰ উদযাপন ৰাজ্যিক বন্ধ ঘোষণা কৰিলে কেৱল মিচিং জনগোষ্ঠীৰ নহয় অসমীয়া সমাজৰ সকলো লোকে এই উৎসৱৰ অংশগ্ৰহণ কৰিব পাৰিব ইয়াৰ ফলত জাতি জনগোষ্ঠীৰ মাজত বুজাবুজি সম্প্ৰীতি আৰু ঐক্য অধিক দৃঢ় হ'ব তো আজিৰ আধুনিক সময়ত বহু থলুৱা সংস্কৃতি লাহে লাহে ম্লান হৈ আহিছে ৰাজ্যিক বন্ধৰ জৰিয়তে আমাৰ আলি আই লিগাঙৰ নৃত্য গীত পোছাক আৰু পৰম্পৰা সংৰক্ষণ আৰু নতুন প্ৰজন্মলৈ আগবঢ়াই নিব পৰা যাব তো অসম এখন বহু জাতি জনগোষ্ঠীৰ ৰাজ্য সকলো জনগোষ্ঠীৰ উৎসৱ সমান গুৰুত্ব দিয়া এখন অন্তৰ্ভুক্তিমূলক আৰু ন্যায়ভিত্তিক সমাজ গঢ়াৰ দিশত এটা ইতিবাচক পদক্ষেপ সো শেষত এটা কথা ক'ব বিচাৰিছোঁ সেয়েহে মিচিং জনগোষ্ঠীৰ গৌৰৱময় উৎসৱ আলি আই লিগাঙক ৰাজ্যিক বন্ধ ঘোষণা কৰা মানে কেৱল এটা বন্ধ নহয় বৰং অসমীয়াৰ থলুৱা সংস্কৃতি ঐক্য আৰু সমতাৰ প্ৰতি দিয়া এক সন্মানজনক স্বীকৃতি গতিকে ইয়াকে কৈছোঁ মই অসম চৰকাৰক মাননীয় শিক্ষামন্ত্ৰী আমাৰ এই জনগোষ্ঠীৰ ডক্টৰ ৰণোজ পেগু ছাৰক বিনম্ৰ জনাইছোঁ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমাৰ বন্ধ দিয়া মানে এটা ক্ষতি বুলি আপোনালোকে ধৰি নল'ব এটা বন্ধই আমাৰ আলি আই লিগাঙৰ ৰাজ্যিক বন্ধই আমাৰ মিচিং সমাজৰ সন্মান আমাৰ সাংস্কৃতিক অধিকাৰৰ সন্মান তো গতিকে ইয়াকে কৈছোঁ ধন্যবাদ